নেম প্লেটখন এতিয়াও ওলমি আছে। চেম্বাৰহে বন্ধ। আৰজিকৰ কাণ্ডৰ বুলি চিকিৎসকগৰাকীক কেন্দ্ৰ কৰি অঞ্চলটোৰ সকলো লোক ম্ৰিয়মান। এই চেম্বাৰতে বহিছিল সেই চিকিৎসক। বিয়লি 4 বজাৰ পৰা চিকিৎসা কৰিছিল বিভিন্ন ৰোগীক। পশু পক্ষীৰ প্ৰতিও আছিল অগাধ ভালপোৱা। বাটৰ কুকুৰকো খাদ্য দিছিল আৰজিকৰ কাণ্ডৰ বুলি চিকিৎসকগৰাকীয়ে। তেওঁৰ আচৰণ আৰু চিকিৎসাৰ গুণতে বহু ৰোগী আহিছিল এই চেম্বাৰলৈ, সৰুৰ পৰা বৃদ্ধলৈকে। সকলোৱে চিকিৎসকগৰাকীক মাতিছিল ডক্টৰ চাহেবা বুলি। কোনেও মানি ল'ব পৰা নাই এই দুৰ্ভাগ্যজনক পৰিণতি। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধি গৈছিল সেই অঞ্চললৈ। সকলোৰে এটাই কথা, খুব ধৈৰ্য সহকাৰে ৰোগীৰ কথা শুনিছিল আৰজিকৰ কাণ্ডৰ বলি হোৱা চিকিৎসকগৰাকীয়ে। প্ৰেছক্ৰিপশ্যনৰ হাতৰ আখৰো আছিল অত্যন্ত স্পষ্ট। চেম্বাৰটো এতিয়াও আছে নেম প্লেটো। নাই মাথো চেম্বাৰত বহা চিকিৎসকগৰাকী। এতিয়াও আহে ৰোগী, ৰোগ দেখুৱাবলৈ নহয়, বন্ধ চেম্বাৰৰ ওচৰত শোক প্ৰকাশৰ বাবে।